শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ব্যস্ততা আয়োজক সমিতিৰ মহবন্ধাৰ এৰালতুলি পথাৰত দেখা গৈছে ভকত বৈষ্ণৱৰ ব্যাপক তৎপৰতা। গতিকে আমি সেই স্থানৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। পৰিৱেশ দেখুৱাব সাংবাদিক পৰমানন্দ বৰাই। নিশ্চয়ভাৱে মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ পিছতে যোৰহাটৰ মৌবন্ধাৰ যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে অধিৱেশনক লৈ ব্যাপক তৎপৰতা দেখা পোৱা গৈছে ভকত বৈষ্ণৱসকলৰ মাজত। আৰু বিশেষতঃ অধিৱেশন বুলিলেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভোজনালয় সেই ভোজনালয় সকলোৰে দৃষ্টি আকৰ্ষণ কৰে, কাৰণ এক বৃহৎ ভোজনালয় হয়। এইবাৰো দেখা পোৱা গৈছে যে যোৰহাটৰ যি অধিৱেশন সেই অধিৱেশনত একেলগে একে বহাতে ১০,০০০ ভকত বৈষ্ণৱে অন্ন গ্ৰহণ কৰিব পৰা এক ব্যৱস্থা কৰি তোলা হৈছে। এক বৃহৎ ভোজনালয় এই মুহূৰ্তত নিৰ্মাণ কৰি থকা হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখুৱাব যে দিনে নিশাই বিভিন্ন স্থানৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে তেওঁলোকে দিনে নিশাই শ্ৰমদান কৰি বিশাল ভোজনালয় নিৰ্মাণৰ কামত ইতিমধ্যে ব্ৰতী হৈ আছে। কাৰণ প্ৰত্যেক দিনাখনে ইয়াত দেখা পোৱা গৈছে যে বিভিন্ন প্ৰাথমিকৰ পৰা যিসকল ভকত বৈষ্ণৱ আহিছে তেওঁলোকে শ্ৰমদান কৰিছে আৰু বিভিন্ন স্থানত তেওঁলোকে শ্ৰমদান কৰি কি ভোজনালয় হওক শিবিৰ হওক সকলোৱে নিজৰ নিজৰভাৱে নিৰ্মাণ কৰি এনেধৰণে প্ৰস্তুতি তুংগত কৰি তোলা দেখা পোৱা গৈছে। কাৰণ যিহেতু ভোজনালয় বৃহৎ হ'ব ২০০টাকৈ চৌকাত একেলগে সমানে ৰন্ধন প্ৰক্ৰিয়া চলিব আৰু ২০০ চৌকাৰ ৰন্ধন প্ৰক্ৰিয়া আনি ভোজনালয় আনিব। ইয়াতে প্ৰায় ১০,০০০ ভকত বৈষ্ণৱে এবাৰত তেওঁলোকে অন্ন গ্ৰহণ কৰিব পৰা বিশেষ ব্যৱস্থা থাকিব যোৰহাটৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত। আৰু তাৰ বাবে দেখা পোৱা গৈছে যে বিভিন্ন স্থানৰ পৰা অহা ভকত বৈষ্ণৱসকলে এনেধৰণে প্ৰস্তুতি তুংগত কৰা দেখা পোৱা গৈছে। বিশাল বিশাল তক্তাৰে বেঞ্চ নিৰ্মাণ কৰা হ'ব। ঠিক বহিবৰ কাৰণে সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছে। ভোজনালয় ২০০টা য'ত ৰন্ধন থাকিব তাত ২০০টাকৈ চৌকা থাকিব। ইয়াত দেখা পোৱা গৈছে যে এই স্থানতে প্ৰায় যথেষ্ট সংখ্যক তক্তাৰ বেঞ্চ ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে তক্তা অনা হৈছে। ঠিক বেঞ্চ ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে। ইয়াৰ বেঞ্চতে বহি তেওঁলোকে অন্ন গ্ৰহণ কৰিব পাৰিব ভকত বৈষ্ণৱসকলে অধিৱেশনলৈ অহা। কাৰণ যোৰহাটত এবাৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ ভকত বৈষ্ণৱসকল আহিব। যিসকল ভকত বৈষ্ণৱ তেওঁলোকৰ যাতে একো অসুবিধা নহয় তাৰ বাবে উদযাপন সমিতিয়ে চোকা দৃষ্টি ৰাখিছে। আৰু এই মুহূৰ্তত ভকত বৈষ্ণৱসকল আছে, মই তেখেতৰ লগত অকণমান কথা পাতিব বিচাৰিম। কৃষ্ণ বাপজনে আকৰ্ষণ ভোজনালয় হয় কাৰণ যথেষ্ট ৰাইজে একেলগে অন্ন গ্ৰহণ কৰে, কেনেধৰণৰ প্ৰস্তুতি চলিছে? হয়, কৃষ্ণ জয়গুৰু শংকৰ। ইতিমধ্যে অহা ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ইতিমধ্যে আমাৰ সকলোৱে অৱগত ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিমধ্যে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইতিমধ্যে আমাৰ ভোজনালয়ৰ ১০,০০০ ভকতে একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব। আৰু ১০,০০০ ভকতে আপোনালোকে দেখিছে ইয়াত ৩২টা শাৰী থাকিব। একেলগে ৩২টা শাৰীত আমাৰ ১০,০০০ ভকতে একেলগে অন্ন গ্ৰহণ কৰিব। আৰু সমগ্ৰ অসমৰ নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ভকতসকলক আদৰিবৰ কাৰণে আদৰণি সমিতি সাজু হৈ উঠিছে। আমি আশা ৰাখিছোঁ যোৰহাট আমাৰ সকলোৱে যাতে আমি যোৰহাটবাসীয়ে যাতে আমাৰ এই যোৰহাটৰ যি অধিৱেশন যাতে সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। যাতে সকলোৱে ভাবিছে যে যোৰহাটৰ যিখন অধিৱেশন সেই অধিৱেশনখন সৰ্বাংগ সুন্দৰ হওক তাৰ বাবে ব্যাপক প্ৰস্তুতি চলা দেখা পোৱা গৈছে। মোৰ কাষত যদি আপুনি চাই ভোজনালয়টোৰ কাষতে দেখিব, মোৰ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে মুহূৰ্তত দেখুৱাব যে বিশাল বিশাল মণ্ডপ। এয়া যি মূল মণ্ডপ মোৰ কাষতে আপুনি দেখিব, মোৰ সোঁফালে আছে বিশাল মূল মণ্ডপ য'ত কেইবা হাজাৰ লোকে একেলগে বহি যিসকল অতিথি আহিব তেওঁলোকৰ ভাষণ তেওঁলোকে শুনিব পাৰিব। বিভিন্ন চুতীয়া ক্ষেত্ৰৰ পৰা আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাইছিল উজনি অসমৰ ব্যুৰ' পৰমানন্দ বৰাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়, হৰি নামে হৰি নামে হৰি নামে হৰি নামে